1946 চন ভাৰতবৰ্ষই স্বাধীনতা লাভৰ প্ৰাক মুহূৰ্তত দেশৰ ৰাজনীতি উত্তাল হৈ থকা পৰিৱেশ সাম্প্ৰদায়িকতাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ এক কলংকিত অধ্যায়ৰ দিনবোৰ পাকিস্তান ৰাষ্ট্ৰৰ দাবীৰে মুছলিম লীগৰ দ্বাৰা ঘোষিত হ'ল ডাইৰেক্ট একশ্যন ডে অৰ্থাৎ প্ৰত্যক্ষ সংগ্ৰাম এই প্ৰত্যক্ষ সংগ্ৰামৰ সংঘৰ্ষ পীড়িত দিনবোৰত কলিকতা মহানগৰী ৰক্তাক্ত হৈ পৰে হত্যা লুণ্ঠন আৰু দাবানলে মহানগৰীখন ধ্বংসস্তূপত পৰিণত কৰি তোলে ইতিহাসত গ্ৰেট কেলকাতা কিলিংছ বুলি কুখ্যাত হৈ আছে এই দিনকেইটা 1946 ৰ 16 আগষ্টৰ পৰা আৰম্ভ হোৱা এই 4টা দিনৰ 18 আগষ্টৰ দিনটোত কলিকতা মহানগৰীৰ বুকুৰ এই হত্যালীলাত অসমৰ এগৰাকী 24 বছৰীয়া তৰুণ কবি প্ৰতিভাই প্ৰাণ হেৰুৱাইছিল তেওঁ আছিল কবি অমূল্য বৰুৱা আমাৰ আছে মানুহৰ ওপৰত বিশ্বাস আমাৰ আছে ভৱিষ্যতৰ সুস্থ ৰঙা সূৰ্যৰ পিনে চকু বৰ্তমানৰ নিৰালম্ব নিৰাশক্তিৰ বিকৃত জঞ্জাল লৈ জিয়াৰ বুকুত আমাৰ দুৰু দুৰু স্পন্দমান অন্তৰতো আছে সতেজ ভৰসা গেলা দুৰ্গন্ধ অস্বাস্থ্যকৰ হিংসুক পাৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰ এই ভংগু পংগু নৰক কেন্দ্ৰিত দেহৰ দুৰ্ভোগ আমি অন্তৰৰ গতিশীল শক্তিৰ পৰম তৃপ্তি দিনে দিনে গংগা স্নান কৰি লভিছো মুক্তি আমি গঢ়িছো নিজৰ ৰূপ সমাজৰ বিশ্ব মানৱৰ সুগভীৰ দৃঢ় সভ্যতা আমাৰ সংস্কৃতিৰ নৱসাম্য মন্দিৰ বিশ্বৰ জনসভা অসমৰ কাব্যজগতৰ সৰ্বোত্তম সাধনা সিদ্ধিৰ দীপ্ত চেতনাৰ চিৰতৰুণ এগৰাকী যুগতীৰ্ণ কবি অমূল্য বৰুৱা কবি অমূল্য বৰুৱাই মাত্ৰ 4 বছৰৰ জীৱনকালত 1939 পৰা 1946 চনলৈকে কেৱল 7টা বছৰ কাব্য চৰ্চা কৰি অসমীয়া কাব্য সাহিত্য এক নতুন যুগ চেতনাৰ সন্ধান দিলে কয়লা বেশ্যা আন্ধাৰৰ হাহাকাৰ বিপ্লৱী কুকুৰ সিহঁত তেতিয়া জীৱ আজি আমাৰ বিহু ভাৰতীৰ মুক্তি স্বপ্নকে ধৰি এমুঠিমান কবিতাৰে এই তৰুণ কবিগৰাকীয়ে ভাৰতবৰ্ষৰ স্বাধীনতা লাভৰ দুখমুকালিৰ সময়খিনি অসমীয়া কাব্য জগতক যুগসন্ধিৰ বিষয় বৈচিত্ৰ্যৰে সমৃদ্ধ কৰি অসমৰ সাহিত্য জগতৰ এটি উজ্জ্বল নক্ষত্ৰৰূপে চিৰনমস্য হৈ আছে যে তেওঁ 24 বছৰ বয়সতে তেওঁ মৃত্যুবৰণ কৰিবলগীয়া হ'ল এই ডেকা মানুহজনে মাত্ৰ কেইটামান দিনৰ ভিতৰত যে অসমীয়া আধুনিক কবিতাৰ যি নতুন ঢল বোৱালে তাৰ সেইসকলৰ ভিতৰত অন্যতম কবি হিচাপে পৰিগণিত হৈছিল আৰু তেওঁৰ কবিতা বিপ্লৱী কবিতা পঢ়িছোঁ বা অন্যান্য কবিতাবিলাক পঢ়িছোঁ সেই কবিতাবোৰে এটা মনত এটা গভীৰভাৱে এটা নতুন চিন্তাধাৰাৰ পৰিচয় দিছে 1940 চনত ভাৰতৰ ব্ৰিটিছ চৰকাৰে পণ্ডিত জৱাহৰলাল নেহৰুৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছক যি অন্তৰ্বৰ্তীকালীন চৰকাৰ এখন গঠন কৰিবলৈ অনুমোদন জনাইছিল তাত মহম্মদ আলী জিন্নাৰ নেতৃত্বাধীন মুছলিম লীগ অসন্তুষ্ট হৈ পৰে আৰু দেশজুৰি পাকিস্তান ৰাষ্ট্ৰৰ দাবীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে চৰকাৰ গঠনৰ সকলো প্ৰস্তাৱ অগ্ৰাহ্য কৰি পাকিস্তান গঠনৰ দাবী প্ৰবল কৰি তোলে 1946 চনৰ 16 আগষ্টৰ দিনটোত মহম্মদ আলী জিন্নাৰ আহ্বানত বংগদেশত লীগৰ নেতৃবৰ্গই ডাইৰেক্ট একশ্যন ডে ঘোষণা কৰি দেশজুৰি বিশেষকৈ পূৰ্ববংগ আৰু কলিকতা মহানগৰীত ব্যাপক হত্যা আৰু ধ্বংসলীলাৰ ৰাজনীতি বিয়পাই দিয়ে এই আটাইকেইদিনত 4,000ৰো অধিক লোকে প্ৰাণ হেৰুৱায় আৰু প্ৰায় 10,000 লোক গৃহহাৰা হয়
মোৰ তপস্যাৰ মহাসাধনৰ ধন। যুগে যুগে তুমি হবা বুকুৰ সন্তান। হে হিন্দু, হে মুছলমান, মুক্ত ভাৰতীৰ কৰি উচ্চশীৰ। মুক্তিৰ আলোকব্ৰতী বিশ্বজিৎ সত্যৰ পূজাৰী। হিন্দু আৰু মুছলমানৰ ঐক্য সংহতিত প্ৰগাঢ় বিশ্বাস কৰা কবি অমূল্য বৰুৱাই কাব্যসাধনা বুকুত বান্ধি দুয়োটা সম্প্ৰদায়ৰ ঐক্যবদ্ধ শক্তিৰেহে দেশৰ স্বাধীনতা আন্দোলন শক্তিশালী হোৱাৰ সপোন দেখিছিল। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস, সেই সাম্প্ৰদায়িকতাৰ বিষ বাষ্পই তেওঁৰ প্ৰাণ কাঢ়ি নিলে আৰু তেওঁৰ সপোনৰ স্বাধীন ভাৰতত তেওঁক জীয়াই থকাৰ পৰা বঞ্চিত কৰিলে আৰু অসমে হেৰুৱালে অসীম সম্ভাৱনাৰ ভৱিষ্যতৰ স্বপ্নদ্ৰষ্টা এগৰাকী কবি মনীষী। মই বাধা দিয়া স্বত্তেও বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰ পৰা ৰাধিকা মোহন বৰুৱা বুলি এগৰাকী মানুহ আছিল, সত্যপ্ৰসাদ বৰুৱাৰ মমায়েক। তেখেত আছিল জেনেৰেল মেনেজাৰ অব এ বিগ ব্ৰিটিছ বেংক। তেওঁলোকৰ তাতে উঠিছিলোঁ গৈ। উঠি পিছদিনা ৰাতিপুৱাই বেনাৰসলৈ আহিম, কিন্তু আহি দেখিলোঁ থমথমীয়া হাওৰা ষ্টেচন। ৰিক্সা নাই, একো নাই, ট্ৰাম নাই, চব বন্ধ। বোলে কি বোলে আজি 16th আগষ্ট নাই, একেবাৰে মৃত্যু আহি গৈছে। ইফালৰ পৰা নাৰাই তকদীৰ চিঞৰিছে, কলেজ ষ্ট্ৰীটৰ পৰা নাৰাই তকদীৰ বুলি গাঁঠি জোং লৈ তৰৱাল লৈ আমি দৌৰিলোঁ। মই দৌৰি পেলাই কমল নাৰায়ণ চৌধুৰী দেউ থকা এটা হোষ্টেল আছিলে। নিৰুদ ৰয়, কমল নাৰায়ণ চৌধুৰী, পুৰুষোত্তম দাস, এওঁলোকে মেচ কৰি আছিলে। গতিকে আমি পইচা বচাবলৈ বেনাৰসৰ ল'ৰাবিলাক সদায় তাতে সোমাই যাওঁ। আমি ওপৰৰ পৰা ঘৰ চৰ বন্ধ, আমাৰ তলা বন্ধ, কিন্তু আমি ওলাব নোৱাৰোঁ। ওপৰৰ পৰা চাইছোঁ ডেড বডি কিছুমান থৈলেৰে বান্ধি একা গাড়ীত কেইবা শাৰীও থৈ দিছে। সেইখিনি পাৰ হৈ আমি এতিয়া কমল দাহঁতৰ তালৈ যাব লাগে। সেইখিনি পাৰ হৈছোঁ জীৱন লৈ পেলাই অলমষ্ট। আৰু এওঁলোকে কাটি মেলি যি কৰিলে কৰি পেলাই চিয়ালদাহৰ পাৰে গুচি গ'ল। একেবাৰে যুদ্ধ মানে যুদ্ধ দেখিছোঁ আমি। মই এখন উপন্যাস লিখিছিলোঁ, প্ৰথম উপন্যাস মোৰ। হাৰ্ডিঞ্জ হোষ্টেলত মই কৃষ্ণ বৰকাকতিৰ আলহী হৈ আছিলোঁ। মই দিনত এডভান্স কাগজত কাম কৰোঁ আৰু ৰাতি আহি পেলাই উপন্যাসখন লিখোঁ। অমূল্য বৰুৱা এদিন আহিছিলে, মই বোলো এনেকৈ এখন উপন্যাস লিখিছোঁ, আপুনি পঢ়িব নেকি? অমূল্য বৰুৱাই ক'লে নিশ্চয় পঢ়িম। এইবুলি পাই তেওঁ লৈ গ'ল। লৈ যোৱাৰ পিছত ইতিমধ্যে তেওঁ সাম্প্ৰদায়িক সংঘৰ্ষত ঢুকালে। ঢুকোৱাৰ পিছত কিতাপখন মই বিচাৰি উলিয়াব নোৱাৰিলোঁ আৰু স্বৰ্গীয় হলিৰাম ডেকা তেতিয়া তাত এজন প্ৰসিদ্ধ উকিল আছিলে, তেওঁৰো সহায় বিচাৰিছিলোঁ। তেওঁ লালবাজাৰত গৈ পেলাই পুলিচৰ মূল কাৰ্যালয়ত গৈ পেলাই অনুসন্ধান কৰিও সেই বস্তুটো উলিয়াব নোৱাৰিলে। সেইটো লোপ পালে, তাতে নাইকিয়া হ'ল। সেইখনৰ নাম আছিলে মহাপ্ৰস্থানৰ পথিক। কলিকতাৰ শিয়ালদহ ষ্টেচনৰ সমীপৰ ৰাজাবজাৰ অঞ্চলৰ 2 নং ৰাজনাৰায়ণ ষ্ট্ৰীটৰ কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ আৱাসতে অমূল্য বৰুৱা আৰু তেওঁৰ সৈতে কেইবাগৰাকীও সহপাঠীয়ে প্ৰাণ দিবলগীয়া হৈছিল ধৰ্মান্ধ দুৰ্বৃত্ত দলৰ হাতত। কবি অমূল্য বৰুৱা তেতিয়া কলিকতা বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ 6ষ্ঠ বাৰ্ষিকৰ ছাত্ৰ আছিল।
1922 চনৰ 30 জুনত যোৰহাটৰ এটি মধ্যবিত্ত পৰিয়ালত অমূল্য বৰুৱাৰ জন্ম হয়। স্কুলীয়া দিনৰে পৰা অমূল্য বৰুৱা মেধাৱী ছাত্ৰ আছিল। স্কুলীয়া ছাত্ৰ অৱস্থাতে তেওঁ সাহিত্যানুৰাগী সহপাঠী কেইজনমানৰে লগ হৈ কবিতা মালাঞ্চ নামকৰণেৰে হাতে লিখা আলোচনী এখন উলিয়াইছিল। যোৰহাট গভৰ্ণমেণ্ট হাইস্কুলত পঢ়া সময়ত অমূল্য বৰুৱাই বিশিষ্ট গৱেষক ডক্টৰ মহেশ্বৰ নেওগ আৰু সাহিত্য সমালোচক মুনীন বৰকটকীক শিক্ষক হিচাপে তেওঁলোকৰ সান্নিধ্য লাভ কৰিছিল। অমূল্য বৰুৱাৰ কাব্য চৰ্চাত উদগনি দেউতাসকলৰ ভিতৰত ডিম্বেশ্বৰ নেওগ, ৰঘুনাথ চৌধাৰীও আছিল। সমগ্ৰ ভাৰতবৰ্ষতে এটা প্ৰগতিবাদী চিন্তাধাৰাৰ সময় আছিল আৰু জাতীয়তাবাদী আন্দোলন মহাত্মা গান্ধীৰ নেতৃত্বত হৈছিল আৰু সেইখিনি সময়তে তেওঁলোক ডাঙৰ হৈছিল। তেওঁলোকে সেইটো দেখা পাইছিল আৰু বিশেষকৈ তেওঁলোকে যোৰহাটত পঢ়া সময়ত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অজিত শৰ্মা, জ্যোতি নাৰায়ণ শৰ্মা, ৰাজেন্দ্ৰ হাজৰিকা, তেওঁলোকৰ বদন বৰুৱা, এইসকল জহিৰুদ্দিন আহমেদ তেতিয়া তাৰ হেডমাষ্টাৰ আছিল আৰু তেখেতৰ তত্ত্বাৱধানত সেই যোৰহাট হাইস্কুলত সাহিত্য চৰ্চাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো তাত পাইছিল। তাৰ পিছৰ পৰা যোৰহাটত তেওঁলোকে সাহিত্য চৰ্চাৰ কাৰণে ৰ'দালি সাহিত্য সভা কৰিছিল আৰু এই ৰ'দালি সাহিত্য সভাৰ যোগেদি তাত সাহিত্য চৰ্চাৰ যি তেওঁলোকৰ সৰুকালতে তেওঁলোকে সৰুকালতে যি যত্ন কৰিছিল সেইটোৱে বিশেষকৈ গণেশ গগৈ, আনন্দৰাম বৰুৱা, আনন্দচন্দ্ৰ বৰুৱা এইসকলে তেখেতসকলক অনুপ্ৰাণিত কৰিছিল। সেই সময়ত পঢ়া ছাত্ৰসকল সৌভাগ্যৱান আছিল এইকাৰণেই তাত ডিম্বেশ্বৰ নেওগ অসমীয়া সাহিত্যৰ বিদগ্ধ পণ্ডিত, মিত্ৰদেৱ মহন্ত, তাৰপিছত মহেশ্বৰ নেওগ, মুনীন বৰকটকী, কৃষ্ণ ভূঞা এইসকলক শিক্ষক হিচাপে তেওঁলোকে পাইছিল। বিশেষকৈ মুনীন বৰকটকীয়ে তেখেতৰ জীৱনৰ কথা লিখোঁতে যে অমূল্য বৰুৱাৰ প্ৰতিভাত তেওঁ যে সৰুকালতেই তেওঁৰ এটা যুক্তিবাদী মন আছিল, আধুনিক চিন্তা চৰ্চাৰ মন আছিল, সেইটো এটা সম্ভেদ পাইছিল। সেই গতিকে অমূল্য বৰুৱা বা সেই সমকালীন যিটো সময়, সেই সময়টোৰ ঐতিহাসিক যিটো পৃষ্ঠভূমি, ৰাজনৈতিক যিটো বাতাবৰণ আৰু সামাজিক যিটো তাৰ পৰিৱেশ, সেই পৰিৱেশত তেওঁলোক গঢ় লৈ উঠিছিল। কবি অমূল্য বৰুৱাৰ প্ৰাৰম্ভিক কালৰ কবিতাসমূহত অসমৰ অগ্ৰজ কবিসকল ক্ৰমে দেৱকান্ত বৰুৱা, গণেশ গগৈ, আনন্দ চন্দ্ৰ বৰুৱা, ৰত্নকান্ত বৰকাকতিকে ধৰি ৰোমান্টিক বা ৰমন্যাসবাদী কবিসকলৰ প্ৰভাৱ লক্ষ্য কৰা যায়। জ্ঞান অন্বেষণ আৰু অধ্যয়নৰ স্পৃহাই ছাত্ৰ অমূল্য বৰুৱাৰ মনৰ দিগন্ত প্ৰসাৰিত কৰিলে। 40ৰ দশকটো আছিল ৰোমান্টিক কাব্যধাৰাৰ সমান্তৰালভাৱে সামাজিক চেতনা, বাস্তৱবাদী চিন্তা উন্মেষৰ সময়। কিশোৰ অমূল্য বৰুৱাৰ অনিসন্ধিৎসু মনে সন্ধান কৰিলে মায়াক ভস্কি, ৱাল্ট হুইটমেন, অডেন, স্পেণ্ডাৰ, লুই আৰাগো আৰু ক্ৰিষ্টফাৰ কডৱেলৰ ইলিউজন এণ্ড ৰিয়েলিটি আৰু ষ্টাডিজ ইন আ ডাইং কালচাৰৰ দৰে সমাজ বিশ্লেষণৰ দ্বন্দ্বাত্মক চিন্তাৰ গ্ৰন্থসমূহ। ইয়াৰ লগে লগে বংগদেশৰ সাহিত্যৰ শেহতীয়া আধুনিক কাব্যধাৰাৰ প্ৰতিও তেওঁ মনোযোগী আছিল। 1941 চনত অগ্নিকবি অম্বিকাগিৰি ৰায়চৌধুৰীৰ অনুপ্ৰেৰণাৰে কবি অমূল্য বৰুৱাই সামাজিক চেতনাৰ প্ৰথম কবিতাটো লিখিছিল কটন কলেজৰ ছাত্ৰ হৈ থকা অৱস্থাত। মুক্ত আকাশ, মুক্ত ধৰা, শক্তি জ্যোতি জগত ভৰা, মুক্ত আজি কৌটি কণ্ঠ গোৱা গান, কলং ভৰক উঠক বান, জৰাজৰ অৱসান, মুক্ত আজি মাতৃপ্ৰাণ, শক্তি ভক্তি কৰা দান, গোৱা গান। ৰোমান্টিক ভাৱোচ্ছ্বাস আৰু ছন্দৰীতি পৰিহাৰ কৰি এক অগতানুগতিক বিষয়বস্তুৰে 1943 চনত লিখা কবি অমূল্য বৰুৱাৰ প্ৰথমটো সামাজিক ৰূপান্তৰৰ কবিতা আছিল কয়লা। সেই সময়ৰ অসমৰ কাব্য পৰম্পৰাৰ বাবেও এই গদ্যছন্দ বা মুক্তক ছন্দৰ আধুনিক নিৰ্মাণ শৈলী একেবাৰে প্ৰাৰম্ভিক আছিল।
মোৰ ব্যস্ত জীৱনৰ পাৰিপাৰ্শ্বিকতা, কয়লাৰ ধোঁৱা আৰু গৰম গহ্বৰ, কি উষ্মা তাৰ, কি ভীষণ অগ্নিকুণ্ড জ্বলে অহৰহ। কয়লা, মোৰ ভগ্ন অভিস্পাৰ ক'লা ক'লা দাগ, অন্তৰৰ ৰঙা শোণিতৰ পৰিচিত যেন মৰি যোৱা নিষ্ক্ৰিয় যাতনা। সিহঁত মোৰ বৰ আপোন, সিহঁতে মোৰ বাবে গঢ়ি তোলে এটা সভ্যতাৰ সুকীয়া সংস্কাৰ। কবি অমূল্য বৰুৱাই কবিতা লিখিবলৈ লোৱাৰ সময়খিনি আছিল সমগ্ৰ বিশ্বতে দ্বিতীয় মহাসমৰে সৃষ্টি কৰা ভয়াৱহতা, বিশ্ব মানৱতাৰ সংকটকাল আৰু দেশে দেশে গঢ়ি উঠা জাতীয় মুক্তি আন্দোলনৰ অশান্ত সময়। সাহিত্য সৃষ্টিৰ বাবেও এই সময়খিনি আছিল ৰমন্যাসবাদৰ অৱসান আৰু বাস্তৱমুখী সাহিত্য সৃষ্টিৰ এক সন্ধিকাল। কবি অমূল্য বৰুৱাৰ মনোজগতত হোৱা পৰিৱৰ্তনৰ ইংগিত দি 1943 চনত তেওঁৰ পৰম বন্ধু পদুম বৰুৱালৈ লিখা চিঠিত কৈছিল, ৰিয়েলিজিমৰ সংস্পৰ্শলৈ আহি নিজে মানুহটোক বহুখিনি সামাজিক দৃষ্টিভংগীৰে চাবলৈ শিকিছোঁ। (1942 চনৰ দ্বিতীয় বিশ্বযুদ্ধৰ ঢৌৱে অসমৰ শিক্ষাৰ ক্ষেত্ৰখনকো চুই গৈছিল। পুলিচ মিলিটেৰীয়ে বাহৰ পতা অসমৰ শিক্ষা অনুষ্ঠানসমূহত বিৰাজ কৰিছিল শিক্ষাৰ অচলাৱস্থা আৰু কলেজ হোষ্টেলসমূহৰ অন্ধকাৰ পৰিৱেশত দিন নিয়াইছিল ছাত্ৰ ছাত্ৰীসকলে। কটন কলেজ হোষ্টেলৰ আৱাসী ছাত্ৰ অমূল্য বৰুৱাই লিখিছিল আন্ধাৰৰ হাহাকাৰ। মই যাওঁ পৃথিৱীৰ মাটিৰ মানুহ, মাটিয়েদি খোজ কাঢ়ি কাঢ়ি বাস্তৱৰ বিকৃত বিপদে ঢকা মোৰ প্ৰতিকৃতি। সেই অন্ধকাৰ বাটটোত অকলে অকলে শান্তিহীন শ্ৰান্তিহীন মহাসমৰৰ দাবানলে পুৰা পৃথিৱীৰ শ্মশানত ভয় লগা স্পিৰিটৰ দৰে শক্তিৰ কঁপনি উঠে বিদগ্ধ বিধ্বস্ত স্তূপত মোৰ নতুন সৃষ্টিৰ প্ৰতিজ্ঞাৰ অটল বিশ্বাস থাপি। ভাৱৰ বুকুত মুহূৰ্তৰ ভিতৰতে গুৰি কৰি লক্ষ লক্ষ শতাব্দীৰ চৌকল্ড সভ্যতাৰ বিলাস বৈভৱ। 1943 চনত দ্বিতীয় মহাসমৰে সৃষ্টি কৰা বিশ্বজোৰা অভাৱ অনাটন বুভুক্ষাই সমাজত শ্ৰেণী বৈষম্য প্ৰকট কৰি তোলে। সমাজৰ এই শ্ৰেণী অৱস্থানক দুডল কুকুৰৰ লগত তুলনা কৰিছিল কবি অমূল্য বৰুৱাই। যোৰহাটত থকা দিনত ৰাজপথত দেখা দুৰ্ভিক্ষৰ প্ৰতিচ্ছবি মনলৈ আনি আৰু সম্ভৱতঃ 1943 চনত বংগদেশত দেখা দিয়া ভয়াৱহ আকালৰ প্ৰতিক্ৰিয়া স্বৰূপেও এডল খাবলৈ পোৱা আৰু আন এডল খাবলৈ নোপোৱা কুকুৰৰ বিষয়বস্তুৰে লিখিছিল কুকুৰ কবিতাটি। সৌদল কুকুৰ প্ৰত্যেকটো ৰাস্তাৰ আৱৰ্জনাৰ দমবিলাকৰ কাষে কাষে, সিহঁতৰ প্ৰত্যেকৰে মুখে মুখে ৰস নাইকিয়া শুকান একোডোখৰ জাতি বৰ্ণ বিচাৰ নোহোৱা হাড়, নাইবা কোনোটোৰ মুখত ফুটা জোতাৰ একোটুকুৰা লেকেটা চামৰা। দুই এটা ভাগ্যৱানৰ বাহিৰে চোৱা পাতনি ভাতৰো সিহঁতৰ বাবে অনাটন। সিহঁতৰ পাছে পাছে ফুৰিছে গাৰ ছাৰ দৰে আন্ধাৰ বুভুক্ষা। ক্ষুধাৰ তাৰণাত সিহঁতে পাহৰি যায়। জয়ন্তী আলোচনীখনে, পছোৱা আলোচনীখনে তেওঁলোকক এই নতুন চিন্তাধাৰাৰ কথা লিখিবলৈ এটা তেওঁলোকক সুযোগ দিছিল। আমি সেই সুযোগ অমূল্য বৰুৱাই লৈ বুকুত বান্ধি প্ৰেচিডেঞ্চি কলেজত তেওঁ তাত গৈ পেলাই কলিকতা বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্যত অধ্যয়ন কৰিবলৈ গ'ল। কিন্তু আমাৰ দুৰ্ভাগ্য, ইংৰাজী সাহিত্যৰ অধ্যয়ন কৰিবলৈ যোৱা যুৱকজনে এটা যি জেগাত তেওঁ থাকিবলগীয়া হ'ল, যিটো হোষ্টেলত তেওঁ থাকিবলগীয়া হ'ল, সেই হোষ্টেলত তেওঁৰ অলপ দিনৰ পিছতে হোৱা যি সাম্প্ৰদায়িক দাঙ্গা,
তাত তেওঁ মৃত্যুবৰণ কৰিবলগীয়া হ'ল। তাত তেখেতে যতীন্দ্ৰনাথ দুৱাৰ সান্নিধ্য পাইছিল। তাত তেখেতে সান্নিধ্য পাইছিল নলিনীবালা দেৱীৰ, আৰু তাত সেই সময়ত থকা কলিকতাত থকা জ্যোতিপ্ৰসাদ আগৰৱালাকো তেখেতসকলে লগ পাইছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই নিজেই কৈছে জ্যোতিনাৰায়ণ শৰ্মাৰ আগত যে অমূল্য আৰু তুমিয়েই মোৰ বুকুত মোৰ অন্তৰত কবিতাৰ ঢল বোৱালা, কবিতা লিখিবলৈ তোমালোকে যেন মোক শিকালা, এনেকৈ এটা ভাৱ তেওঁলোকে প্ৰকাশ কৰিছিল। যতীন্দ্ৰনাথ দুৱাৰ অতি প্ৰিয় আছিল অমূল্য বৰুৱা, আৰু সেই হিচাপে প্ৰিয় অমূল্য বৰুৱাক তেওঁ যিদিনা তাত ডাইৰেক্ট একশ্যন দিয়া আৰম্ভ হৈছিল, সেই ডাইৰেক্ট একশ্যন দিয়া হোৱাৰ সময়তে তেখেতক লৈ যাবলৈ বিচাৰিছিল। 1945 চনত যোৰহাটৰ জগন্নাথ বৰুৱা কলেজৰ পৰা কবি অমূল্য বৰুৱাই স্নাতক ডিগ্ৰী লাভ কৰি কলিকতা বিশ্ববিদ্যালয়ত MA আৰু ল শ্ৰেণীত ভৰ্তি হয়। অমূল্য বৰুৱাই কলিকতা মহানগৰীলৈ গৈ দুগৰাকী স্বনামধন্য ব্যক্তিৰ সৈতে আন্তৰিকতা গঢ়ি তুলিছিল। এগৰাকী হ'ল বনফুল কবি যতীন্দ্ৰনাথ দুৱৰা আৰু আনগৰাকী পদ্মশ্ৰী নলিনীবালা দেৱী। প্ৰায় ৩০০ বছৰীয়া ব্ৰিটিছ শাসনৰ ঐতিহ্য আৰু আধুনিকতাৰ প্ৰাচুৰ্যৰে ভৰপূৰ কলিকতা মহানগৰী কবি অমূল্য বৰুৱাৰ বাবে হৈ পৰিল সাধনাৰ ধন। কলিকতাৰ পৰা যোৰহাটত থকা ভনীয়েকলৈ লিখা এখন দীঘলীয়া চিঠিৰ এঠাইত অমূল্য বৰুৱাই লিখিছিল, ভোগদৈৰ মথাউৰিৰ কাষৰ ঠেক ঠাইকণে মানুহৰ পৃথিৱীখন নহয়। জগতখন অতি বহল, যিদিনা এই কথাষাৰি বুজিব পাৰিবি, সেইদিনা দেখিবি, দুচকুৰে নেদেখিলেও মনটোৰেই তই এই সংসাৰখন চাই ল'ব পাৰিবি। যি সময়ত অসমত মহানগৰ কেন্দ্ৰিক চিন্তা চেতনাই গা কৰি উঠা নাছিল, সেই সময়তে অমূল্য বৰুৱাই কলিকতা মহানগৰীত গঢ়ি উঠা বিচিত্ৰ জীৱন প্ৰবাহ কবিতাৰ মাজত প্ৰতিফলিত কৰি অসমীয়া কাব্য সাহিত্যত নৱ সংযোজন ঘটাব পাৰিছিল। মহানগৰ কেন্দ্ৰিক জীৱনত নাৰীৰ দেহ ব্যৱসায়ৰ মৰ্মস্পৰ্শী বেদনাক কবি অমূল্য বৰুৱাই নিৰ্ভীকভাৱে প্ৰকাশ কৰিছিল তেওঁৰ বেশ্যা কবিতাত। সমসাময়িক অসমৰ বৌদ্ধিক সমাজৰ বাবে জয়ন্তী যুগতো এনে এটি বিষয়ৰ কবিতা গ্ৰহণীয় হোৱা নাছিল। কাব্য সমালোচকসকলৰ মতে বেশ্যা কবিতাটো কবি অমূল্য বৰুৱাৰ শ্ৰেষ্ঠতম কাব্যকৃতি। সিহঁতক লাগে কেৱল আনন্দ, কেৱল কামনা তৃপ্তিৰ কোলাহল পূৰ্ণ মাতলামিৰ মন বুৱতী সুতি। আৰু তাই যেনিবা সিহঁতৰ টোপনিৰ পৰা উঠা অলক চিন্তাৰ একাপ গৰম মিঠা চাহ, টকাৰ এৱা সূতাৰে টনা এটা নিষ্প্ৰাণ কাঠৰ পুতলা নাচ। তাইৰ নাই জীৱন, তাইৰ নাই ভাগৰ, তাইৰ কোনো ক্লেশ। তাইৰ জীৱনৰ সহজ গতিটোৰ ৰুদ্ধ হৈ যোৱা স্বাভাৱিক প্ৰসাৰতাৰ প্ৰতি সিহঁত অন্ধ। প্ৰগতিশীল ইণ্টেলেকচুৱেল কবি মিষ্টাৰ বৰুৱাই হয়তো নিৰ্ভীকভাৱেই কয়, এই বাৰাংগানা কাৰাগাৰে সমাজৰ যিমানেই অনিষ্ট নকৰক, মই গৌৰৱ কৰোঁ ভাৰতৰ দুটা পুৰণি ৰত্ন আজিও সিহঁতে জীয়াই ৰাখিছে, অৰিয়েণ্টেল ডান্স আৰু অৰিয়েণ্টেল মিউজিক। ভাৰতৰ বৰ্তমান অৰ্থনৈতিক অৱস্থাত ইহঁত অৱশ্যম্ভাৱী। ইহঁতৰ জন্ম কোনো বিদ্যুৎ প্ৰবাহো নহয়, বজ্ৰপাতৰ আকস্মিক আঘাতো নহয়। অমৃত বাজাৰৰ সম্পাদকে সেয়েহে হয়তো আমাক বাতৰি যোগায়, অকল কলিকতা মহানগৰীতে ৪৫,০০০ৰো ওপৰ গভৰ্ণমেণ্টক কৰ সোধোৱা চমৎকাৰ, গভৰ্ণমেণ্টৰ ধন উপাৰ্জনৰ পথ, আৰু বা ক'ত বেআইনী বেশ্যাৰ বাস। অসমৰ কাব্যৰসিক আৰু সাহিত্যানুৰাগীসকলৰ বাবে অমূল্য বৰুৱা কবিতাৰ মৃত্যুহীন প্ৰাণ। অসমৰ আধুনিকতাৰ প্ৰাককালৰ স্পন্দিত জীৱনৰ এই ছন্দ আৰু চেতনা কবিতাৰ ধমনীত দুৰ্বাৰ হৈছিল ৭০ৰ দশকত নতুন কবিসকলৰ কণ্ঠত।
অমূল্য বৰুৱাৰ স্মৃতি জীয়াই ৰাখি মৃত্যুৰ অৰ্ধশতিকাৰ পিছতো কবিজনাৰ জীৱন আৰু কবিতাক দৃষ্টি আৰু দৰ্শনক প্ৰাসংগিক কৰি তুলি প্ৰজন্ম কবি সমাজ আৰু বিদ্বান সমাজে অবিৰতভাৱে অমূল্য জয়ন্তী স্মৰণ কৰি আহিছে আৰু একবিংশ শতিকাতো অমূল্য স্মৃতিচাৰণ অব্যাহত আছে। মই কবি অমূল্য বৰুৱাৰ জীৱন আৰু সমকালীন সময় এই কিতাপখন মই লিখি উলিয়ালোঁ। বহুতে মোক সোধে যে আপুনি অমূল্য বৰুৱাক কিয় বাছি ল'লে। 1980 চনত ৰহা সাহিত্য সভা হৈছিল আৰু তালৈ যাওঁতে যোৰহাট সাহিত্য সভা উলিয়াই এখন কিতাপ মই পালোঁ, অমূল্য বৰুৱাৰ প্ৰতিভা আৰু পৰিচয়। তাৰপিছত অমূল্য বৰুৱাৰ কবিতা পঢ়িছোঁ যদিও তেওঁৰ মৃত্যুৰ বিষয়ে সবিশেষ মই জনা নাছিলোঁ আৰু তাত ভালেখিনি কথা উপলব্ধ হ'ল আৰু তেতিয়াৰ পৰা মই ভাবি আছিলোঁ যে মই কিতাপখন লিখিম। মই গোটোৱা তথ্য পাতিৰে কিতাপখন আৰম্ভ কৰিলোঁ। তেওঁৰ কবিতা লিখাৰ জীৱনী লিখাৰ সেইটোৱে মোৰ উদ্দেশ্য, কিন্তু জীৱনী হিচাপে মই লিখোঁতে মই ইয়াৰ ঐতিহাসিক পটভূমি, সামাজিক পটভূমি আৰু ৰাজনৈতিক পটভূমি এই কথাকেইটা মই চাইছোঁ। কবিতাৰ কাব্য চৰ্চাৰ দিশটোত ভালেমান সমালোচকে ইয়াৰ সমালোচনা কৰিছে, সেই দিশৰ ওপৰত মই যত্ন কৰা নাই। কিন্তু এই পটভূমিটো কি আছিল, তেওঁৰ অমূল্য বৰুৱাৰ দৰে প্ৰতিভা সেই সময়ত তেওঁ কিয় জন্মগ্ৰহণ কৰিছিল আৰু তেওঁৰ সমসাময়িক লিখকসকল কোন আছিল, যে সেইটো এটা সমগ্ৰ ভাৰতবৰ্ষতে এটা প্ৰগতিবাদী চিন্তাধাৰাৰ সময় আছিল। কবি অমূল্য বৰুৱাক বাল্যকালত ঘনিষ্ঠভাৱে লগ পোৱা কবি নৱকান্ত বৰুৱাই কৈছিল, অমূল্যৰ অপঘাত মৃত্যুৰ স্মৃতিৰে জৰ্জৰিত তেওঁৰ মৃত্যুৰ দিনটোত অসমৰ সাহিত্য ৰসিকে স্মৰণ কৰিব অসমীয়াৰ কবিতাৰ জন্ম যন্ত্ৰণাৰ কাহিনী। একালৰ অমূল্য বৰুৱাৰ শিক্ষাগুৰু মুনীন বৰকটকীয়ে কৈছিল, কিয় জানো অমূল্যৰ ক্ষণজন্মা কবি জীৱন কবি স্মৃতিৰ কথা মনত পেলালে মোৰ গাৰ্চিয়া লৰ্কালৈ মনত পৰে। সেই ক্ষমতাশালী কবিৰ সৈতে অমূল্যৰ যেন কৰবাত এটা আত্মাৰ যোগ আছিল তেনে লাগে। আয়ুস পোৱা হলে অমূল্যই কিজানি অমৰ হলহেঁতেন। সাৰ্থক কবি অমূল্য বৰুৱা মোৰ মানত অসমৰ আৰ্টিষ্টিক কনচাইন্সস্বৰূপ আমাৰ কাব্য স্মৃতিৰ বিবেক। কলিকতাত পঢ়ি থকা সময়খিনিৰ শেহতীয়া সৃষ্টিৰাজিৰে অমূল্য বৰুৱাই অচিনা নামাকৰণেৰে এখনি কাব্যপুথি প্ৰকাশ কৰাৰ কথা সদৰি কৰিছিল, কিন্তু বাস্তৱত সি সম্ভৱপৰ নহল। অমূল্য বৰুৱাৰ অকাল মৃত্যুৰ বাবে সেই আশা অপূৰ্ণ হৈ থাকিল। কালৰ বুকুত অমূল্য বৰুৱাৰ পৈণত বয়সৰ শ্ৰেষ্ঠ ৰচনাৰাজি হেৰাই থাকিল। অমূল্য বৰুৱাৰ মৃত্যুৰ পিছতে কলিকতাৰ পুলিচ থানাই তেওঁৰ সকলো বস্তু জব্দ কৰিলে। সেই বয় বস্তুবোৰৰ লগত অমূল্য বৰুৱাৰ অচিনাৰ পাণ্ডুলিপিও আছিল। এই দুৰ্ভাগ্যজনক ঘটনাত অসমীয়া জাতিয়ে হেৰুৱালে ভাষা সাহিত্যৰ এপদ আপুৰুগীয়া সম্পদ। (1966 চনত কলিকতাৰ ডিটেক্টিভ ডিপাৰ্টমেণ্টৰ পুলিচ কমিছনাৰে অমূল্য বৰুৱাৰ মৃত্যুৰ 20 বছৰ পিছত শেষবাৰৰ বাবে জনাই দিলে, I write to inform you that all possible enquiries were made to trace out manuscript of late অমূল্য বৰুৱা, but to no effect. তথাপিও কবি অমূল্য বৰুৱাৰ হেঁপাহৰ কাব্যপুথি অচিনা প্ৰকাশ হৈ ওলাইছিল মৃত্যুৰ সুদীৰ্ঘ 18 বছৰৰ পিছত। কলিকতালৈ যোৱাৰ আগবয়সৰ স্কুল আৰু কলেজীয়া জীৱনৰ হাতে লিখা আলোচনীত থকা কবিতা, অন্যান্য ৰচনা, কিছু অপ্ৰকাশিত আৰু প্ৰকাশিত কবিতা, চিঠি পত্ৰ একত্ৰিত কৰি এটি সংকলিত ৰূপত অমূল্য বৰুৱাৰ হেঁপাহৰ কাব্যগ্ৰন্থ একে অচিনা নামাকৰণেৰে 1964 চনত বিশিষ্ট সাহিত্যসেৱী নন্দ তালুকদাৰৰ প্ৰচেষ্টাত প্ৰকাশ হয়। এই অচিনাই অমূল্য বৰুৱাৰ একমাত্ৰ সাহিত্য কৃতি। কবি অমূল্য বৰুৱাৰ এগৰাকী নিকটতম বন্ধু জ্যোতিনাৰায়ণ শৰ্মাই দুকুৰিৰো অধিককাল অমূল্য বৰুৱাৰ ৰচনাৰাজি চিঠিপত্ৰ সযতনে স্মৃতি কাতৰতাৰে সংৰক্ষণ কৰি ৰাখিছিল আৰু প্ৰকাশৰ বাবে আগবঢ়াই দিছিল। জ্যোতিনাৰায়ণ শৰ্মা
আজি আমাৰ মাজত নাই যদিও তেখেতে জীয়াই থকা কালত এবুকু দুপভাৰ লৈ থাকিল অমূল্যৰ স্মৃতিৰে। আৰু তেখেতে আক্ষেপেৰে কৈছিল, অমূল্য বৰুৱাৰ মৃতদেহ বিচাৰি পোৱা নগ'ল, অমূল্যৰ হত্যাৰ বিচাৰ নহ'ল, মালবস্তু তেতিয়াৰ পুলিচে হস্তগত কৰিলে কিন্তু পোৱা নহ'ল। সকলোৱে লিখে মৃত অমূল্য বৰুৱা বুলি। অমূল্য বৰুৱাৰ জানো সঁচাকৈ মৃত্যু হ'ল? ঠিকেই, অমূল্য বৰুৱা কবিতাৰ মৃত্যুহীন প্ৰাণ আৰু সাম্প্ৰদায়িকতাৰ ৰক্তৰঞ্জিত ইতিহাসক সোঁৱৰাই ৰখা আমাৰ বাবে এটি শোকগাথা। অসমীয়া কাব্য সাহিত্যৰ তেজৰ ধমনীত প্ৰবাহিত হৈ থকা টকবক এটা চিৰতৰুণ সত্তা। সভ্যতাৰ সংকটকালত মানৱীয়তাৰ অপমৃত্যুৰ এটি চিৰকালৰ প্ৰতিবাদী কণ্ঠ আৰু সংগ্ৰামী প্ৰেৰণাৰ দুদৰ্মনীয় প্ৰাণশক্তি।